কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে বাৰ্তালাপ কৰি আছে আৰু বৰ্তমানলৈকে বহু হাজাৰ লোক ইয়ালৈ আহিছে। চৰকাৰে শক্তিশালী তদন্ত আৰম্ভ কৰিছে আৰু দোষীক কঠোৰ শাস্তি দিয়া হ'ব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে তদন্ত শক্তিশালী ৰূপত আগুৱাই যাব। মুঠৰ ওপৰত তদন্ত চলি আছে। তদন্ত আওতালৈ নিশ্চিতভাৱে সকলোকে লোৱা হ'ব। আৰু আজি যোৰহাটত 13দিনীয়া যিটো মাংগলিক কাৰ্যসূচী যোৰহাটবাসী ৰাইজে মিলিত প্ৰচেষ্টাৰ ইয়াত আয়োজন কৰিছে। অসম চৰকাৰেও আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। গতিকে মই আজি এই মুহূৰ্তত আমাৰ সকলোৰে অতি মৰমৰ কেৱল অসমৰে নহয় বিশ্বৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাথাকিলেও তেখেতৰ অমৰ সৃষ্টি সদায় মানুহৰ হৃদয়ত ৰৈ যাব আৰু যুগে যুগে অমৰ হৈ থাকিব। কাৰণ জীয়াই থকাৰ কালত ৰাইজে উমানেই নাপালে তেখেতৰ যে বিশ্বৰ সংগীত জগতত যিটো স্থান তেখেতে নিৰ্মাণ কৰিলে আৰু আজি মৃত্যুৰ পাছত আমেৰিকা, ইউৰোপ, আফ্ৰিকা, এছিয়া বিভিন্ন মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই কথাই পুনৰ অসমীয়া জাতিক গৌৰৱান্বিত কৰি তুলিছে। অসমীয়াই কোলাতে থাকি সাঁতুৰি নাদুৰি কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি জুবিন গাৰ্গে তেখেতৰ জীৱনকালত যি অমৰ সৃষ্টি কৰিলে, উল্লেখযোগ্য অৱদান আগবঢ়ালে বিশ্বৰ সংগীত জগতলৈ, ই সদায় মানুহৰ স্মৃতিত সজীৱ হৈ থাকিব। গতিকে মই ভাবোঁ যে আজি মুহূৰ্তত আমি সকলোৱে একেলগে মিলি জুবিন গাৰ্গে জাতিটোক যিখিনি আদৰ্শ দি গ'ল সেই আদৰ্শৰাজিক আমি জীয়াই ৰাখিব লাগিব কৰ্মৰ যোগেদি। গতিকে মই পুনৰবাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জুবিন গাৰ্গ য'তেই আছে শান্তিত থাকক আৰু মোৰ অত্যন্ত মৰমৰ ভাতৃ হিচাপে মই এতিয়াও ভাবোঁ যে তেওঁ আমাৰ মাজতে আছে। কাৰণ কেতিয়াবা বহু মুহূৰ্ত মনলৈ আহে, কাৰণ মোৰ লগত সদায় মোক দাদা বুলি সম্বোধন কৰিছিল আৰু খুব অন্তৰংগ আলাপ কৰিছিল আৰু নিৰ্ভীকভাৱে স্পষ্টভাৱে সকলো কথা মনৰ কথা ব্যক্ত কৰিছিল। গতিকে তেওঁৰ যিটো নিৰ্ভীকতা, তেওঁৰ নিষ্ঠা, তেওঁৰ যিটো আন্তৰিকতা আৰু তেওঁৰ জাতিটোৰ প্ৰতি থকা যিটো শ্ৰদ্ধা ভক্তি এই কথা গীতেৰে প্ৰকাশ কৰি গৈছে। আৰু আমাৰ জাতীয় জীৱনলৈ তেওঁ যিখিনি অৱদান সেইখিনি কথা আমি সকলো সময়তে মনত ৰাখি কাম কৰি যাব লাগিব। গতিকে পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গ সদায় অমৰ হৈ থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।